এই কুলি পথাৰৰ পৰা আমাৰ এজন ল'ৰাই মানে ইয়াৰ পৰা এজন ছোৱালী মানে নিয়া হৈছিলে। গতিকে আজি আমি গন্ধৰ্ব বিবাহৰ বাবে লেঠা মৰাৰ বাবদ আমি এইখন গাঁৱলৈ আহিলোঁ। এইখন গাঁৱত আহি আমি বহুত মানে আনন্দ পালোঁ আৰু যিখিনি নীতি নিয়ম দেখিলোঁ সকলো ভালে লাগিলে। সকলোকে লগ পালোঁ। বহুত ধন্যবাদ। মানে ধন্যবাদ কি জনাম আৰু মানে বন্ধু ঘৰলৈ গ'লোঁ। বন্ধু ঘৰৰ চিনাকি হ'লোঁ। মোৰ দেউতা হয়। খুব ভাল লাগিল লগ পাই। আমাৰ ঘৰৰ পৰা আহিছে এতিয়া এওঁলোকক মানে বিদায় দিছে। লগ পাম। ইয়াৰ ভকতসকলৰ যি নীতি নিয়মত এয়া আগবাঢ়িছে সকলো। এতিয়া যি এখন শৰাই মৰাণৰ হেৰিয়ত যিটো মানে পৰম্পৰাত যেনেকৈ সজায় তেনেকৈ মানে সজাইছে ভকতৰ মাজত শৰাই। সেইখিনি বহুৱাই তাৰ পাছতে কি কয় এই তামোল পাণ বহায়। তাৰপিছত ভকতক নিমন্ত্ৰণ কৰে, ভকতক আদৰণি তামোল দিয়ে আৰু তাৰপাছতে ভকতৰ আজ্ঞামতে তামোলী শালখন পাতে। এতিয়া এইটো পৰ্ব চলি আছে, পিছত হ'ব। বহিছে বাইদেউ, বহিছে বোলো। মানে হেৰি মৃত্যু তিনিখন শৰাই আৰু এখন পাতি ভকতক এইখিনি মানে শৰাইখিনি ৰাইজৰ মাজত যিটো পৰম্পৰা সেয়া পৰম্পৰা চলি আছে। সমূহ দুই পক্ষই এতিয়া সকলো ৰাইজে বাকী নীতি নিয়মখিনি আপোনালোকে দেখিবই। যিহেতু শৰাই নীতি নিয়ম গোটেইখিনি এতিয়া আৰম্ভ হৈছেহে। বাকী গোটেইখিনি চাই দিব সম্পূৰ্ণ দৃশ্য একদম। কওক, আপুনিয়ে কওক খাই পৰম্পৰা যিটো পৰম্পৰাৰ এইটো ৰীতি নীতি যিবিলাক আমাৰ অসমীয়া সমাজত মৰাণ মটকৰ ভিতৰত যিখিনি চলি আছে। আমাৰ সাধাৰণতে মৃত্যুৰ পৰা এখন বুলি ক'লে এখন বিয়াৰ যিখিনি পদ বিবাহ বুলি কয়, য'ত বিভূতি তৎ পদ বিবাহ, তেনেকুৱা ধৰণে বিয়া যেতিয়া হৈ গ'ল, হোৱাৰ পিছত আমি দুই পৰিয়ালে মৃত্যুৰ সম্বন্ধ এটা সৃষ্টি হয়। সেই মৃত্যুৰ সম্বন্ধতে আমি সাধাৰণতে তিনিখন শৰাই আৰু এনেকৈ তামোল পাণেৰে সেইখিনি আমাৰ সেইখিনি সৎকাৰ কৰা হয়, সেইখিনি কৰা হয় আৰু যেনেকৈ মৃত্যু হোৱা সময়ত যেনেকৈ জেঙা মৰা বুলি কয়, জেঙা মাৰোঁতে আমাৰ সেই তিনিখন শৰাইৰ ভিতৰত এখন থাকে আমাৰ মমায়ৰ বুলি বেলেগকৈ এখন থাকে, এখন ৰাইজৰ শৰাই, তিনিখন শৰাই থাকে। সেই তিনিখন শৰাইৰ ভিতৰত আমি প্ৰথম যিটো পৰ্ব তেওঁলোকে সেইটো জেঙা মাৰি ল'ব লাগিব। জেঙা মৰাৰ পিছতহে বোলে মমাই তামোল খুলিব লাগিব। মমাই তামোল খোলাৰ পিছত আমাৰ পৰ্বটো সকলো ৰাইজে সমভাগেৰে বিতৰণ কৰা হয়। সেইখিনি আৰু নহয় জানো? ইমানখিনি আৰু সেইখিনি দুখৰ বৃহৎ নগৰত বহিছে ন আপোনালোকে? আছে ন? এতিয়া কোন হৈছে এতিয়া? ভণ্টি ন আপোনালোকৰ? অঁ, গোটেইখিনি আৰু নিজৰ নিজৰটো পইচাটো দিব আৰু। হা ভণ্টি আছে? অঁ, আপোনাৰ? অঁ, গাঁৱৰ ন? অঁ, হয়।
নিজৰ গাঁৱৰ মানুহ দুষাৰ এনেই ক'ব নেকি? তাৰপৰা ধৰ এনেকুৱা আমাৰো সেইফালে ঘৰতে হয়, কিন্তু একেই নে নাই আমাৰ সেইফালতকৈ অলপ এইফালে পাৰ্থক্য? এইফালে পাৰ্থক্য আছে আৰু বেলেগ বেলেগো আছে। হা হা অলপ বেলেগ বেলেগো নিয়মবিলাক আছে। বেলেগো আছে ন? নহয় নহয় ন? আমাৰ পানীতোলা তিনিচুকীয়া পাৰ হ'ল বুলিলে এইফালে এনেকুৱা অলপ মানে অকণমান দিশবিলাক নিয়মবিলাক বেলেগ দেখিছে। এইফালে এজনক কোৱা অঁ কওক এনেই আমাৰ সেইফালৰ লেখীয়া নিয়মবিলাক নাই অলপ বেলেগ দেখিছে? জৈন নামনি বুলি থাকে, তাকে আমাৰ এই মৰাণত মানে এই দৱাৰ ফালৰ পৰাই মানে গোটেইখিনি সাজৰ বস্তুখিনি চন পাবলগীয়া হয়। তাৰ পৰা মানে সাজলৈকে তাৰপৰা আপোনাৰ ভাটি চাইডতো মানে কণীৰ ফালৰ পৰা হয় নেকি, চলে হয়। তেনেকৈ চলে আৰু নীতি নিয়মবোৰ একেই ন? বেছি পাৰ্থক্য নাই মানে। বেছি নাই, অলপমান ন? অলপ মাওক আচ্ছা হে অলপ বেলেগ আছে। নমস্কাৰ জনাইছোঁ যে আমাৰ মৰাণসকলৰ যি বিবাহ, এই বিবাহত আমি এনেকৈ ভকতসকলক খোপা খোলা বুলি কয়, এখন ভকতসকলক আমি ৰান্ধি বাঢ়ি খুৱাওঁ। কাৰণ ভকতসকলে আমাৰ এইটো যধে-মধে খোৱা বোৱাটো কৰিব নোৱাৰে, সেইকাৰণে আমি সমূহীয়া যিকোনো এডোখৰ ঠাইত আমি এই চাহ আৰু ভাতৰ যোগানটো কৰা হয়। ইয়াত আমি বিশেষকৈ যিবোৰ ৰাইজৰ ৰান্ধনি, গোঁসাই ঘৰত ওলাই এখন ৰান্ধনি, তেওঁলোকেহে বনাই মেলি আমি খুৱাব পাৰোঁ। গতিকে আমি এই ভকতসকলক আমি যোগান ধৰিছোঁ। ইউডিএফৰ নহয় জানো? ইউডিএফৰ মানে চেনেলৰ সভাপতি সম্পাদকলৈ আৰু আমি সকলো ৰান্ধনি আৰু নমস্কাৰ জনাইছোঁ যে আপুনি এনেকৈ আহি আমাৰ ইমান ভিতৰৰ গাঁওখনত পদৰ ধূলি পেলাইছে, তাৰ কাৰণে আমি শতকোটি আমি নমস্কাৰ জনাইছোঁ। আৰু আমি সকলো কাৰণে দীৰ্ঘ আয়ু কামনা কৰি আমি ইমানতে কথাখিনি ধন্যবাদ। আপোনালোকৰ ধন্যবাদ থাকিল। মানে কি হ'ল, আজি মই যিহেতু চাবৰ পৰা ইয়াত আহি কুলিপথাৰ গাঁৱত আহিছোঁ, উদ্দেশ্য হ'ল মেইন মোৰতো যি হওক আৰু এটা ঘৰুৱা সম্বন্ধ বা ঘৰুৱা মানুহ, তথাপিতো আপোনালোকৰ এই গাঁৱৰ জ্ঞাতি সকলো দুই পক্ষে পায় কাষত মই নিশ্চয় সুখী। আৰু এই কাৰণে হ'ল আমাৰ আগত মানে এই তেনেকুৱা ধৰণৰ বস্তু এটা নাছিলে, সুবিধা নাছিলে যে চিনেমা জগতত আজি ছবি সকলোৱে ওলায়, গোটেই ময়ো সেইটো সময়, কিন্তু আমাৰ তেনেকুৱা সুবিধা নাছিলে। আজি ইউটিউব চেনেলে এনেকুৱা এটা আমাক সুবিধা দিলে, তো গতিকেলৈ আমাৰ নাতি পুতি তাতকৈও মানে যুগ যুগৰ কাৰণে এটা স্মৃতি থ'বৰ কাৰণে এটা ইউটিউব চেনেলে আমাৰ সুবিধা কৰিলে। সেয়াটো ইউটিউব চেনেলক আমি সকলোৱে ধন্যবাদ দিয়াটো আমাৰ কৰ্তব্য। আৰু তাকে কৈ আপোনালোকলৈও ধন্যবাদ যে আপোনালোকে সদায় এনেকৈয়ে ভগৱানৰ আশীৰ্বাদত ৰাইজৰ সংগত দেহা ভালে ক'লে সুস্বাস্থ্য ৰাখক, মোৰ ফালৰ পৰা কামনা কৰি আপোনালোকক অসমত আশীৰ্বাদ কৰিছোঁ যেনে পুনৰ আপোনালোকে সুস্বাস্থ্য হয়, ৰাইজৰ প্ৰতি এনেকৈয়ে লাগি থাকক। নহয় নহয়, ভিডিঅ' কৰি আছোঁ মানে চাবুৱাৰ পৰা আহি আমাৰ কুলিপথাৰ গাঁৱৰ কাকপথাৰ অঞ্চলৰ কুলিপথাৰ গাঁৱত যিখিনি নিয়মৰ কাৰণে আপোনালোকে আহিছে, সেইখিনি নিয়ম আমাৰ আৰু আপোনালোকৰ লগত কিমানখিনি সাদৃশ্য আছে আমি নাজানো, কিন্তু আমাৰ মৰাণৰ ভিতৰত ক'বলৈ গ'লে আমাৰ মৰাণৰ পূৰ্বপুৰুষৰ নীতিমতে আমি যেনেকৈ আমি ছোৱালী বিয়া হোৱাৰ পাছত যেনেকৈ মৃত্যু পাতিব লাগে, যেনেকৈ আমি মৃত্যুৰ লগত প্ৰথম পৰিচয় হৈ ৰাইজৰ পৰা যেনেকৈ আমি ভৱিষ্যতৰ কাৰণে কাৰ্যপন্থা হাতত ল'ব লাগে, ঠিক সেই নিয়মত থাকি পেলাই আমাক উপৰিপুৰুষসকলে দেখুৱাই দিয়া নীতিমতে আমি কুলিপথাৰ গাঁৱৰ ৰাইজেও আপোনাৰ নীতি নিয়ম বুলিবলৈ আমাৰ সেইটো ককাইদেৱে ক'লেই ইতিমধ্যে আমাৰ উপৰিপুৰুষে দেখুৱাই যে ৰীতি নীতি আৰু তাকে ঘৰ উঠা মৃত্যু পতা বুলি কয়। আমি গাঁৱৰ ৰাইজে ককাই ভাই বাই ভনী গাঁৱৰ জ্ঞাতি আটায়ে মিলি এই ভোজ বুলিয়ে কোৱা যাব সদ্যহতে বিয়া, ডাঙৰ বিয়া বিয়াখন এইভাগেই পতা হয় আমাৰ। যদি আপোনালোকে চকং বুলি হ'লে এতিয়াতো চুৰ কৰি নিয়া, সেইটো হেঁপাহ নপলালে, গতিকে এতিয়া আনি কিনি আমি আপোনালোকক নিমন্ত্ৰণ কৰি এভাগে সেইভাগে পাতিছোঁ আৰু। ঠিক আছে, হ'ব দিয়ক। সেইটোৱে আমাৰ পৰম্পৰা। এয়া ৰান্ধনি, এয়া পকা ৰান্ধনি
অঁ এয়া ভকতৰ অঁ হৈছেগৈনে দাদা আমি ধুতি পিলে আগতে মানে কি হ'ল অকল সমন্ত বাকী পাহৰিলে অকলে দতাই চিনিব ধুতি পাগুৰি মৰা মানে দতা মমা তামোল খুলিবৰ কাৰণে আহিলোঁ মমা তামোল খুলিব আহিলে মই লাগি আছে দাদা এয়া এয়া দাদা ৰাধুনী এয়া আপুনি খোৱা সামগ্ৰীখিনি অলপ মানে হেৰি কৰি লওক অঁ অঁ এইখিনি চাহ পানী অঁ এইটো হৈছে ভাত হয় 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 এই দতাই বনোৱা দেই চব দতাই লাগি আছে এয়া ওচৰৰ মানে অঁ অঁ চব্জি হয় 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 মাছ আৰু বিলাহী অঁ অঁ মাছ আৰু বিলাহী অঁ মাছ বিলাহী বনাইছে দতাই এইখিনি হৈছে ভাত অঁ হয় দেই এইখিনি অঁ মাংস দিছে এইখিনি মাংস বনাইছে ভকতৰ অলপ অলপ চাহ লওক দাদা ক'ৰপৰা আহিছে এতিয়া মই এয়াই ন আপোনালোকৰ তাৰমানে অইল খোলাৰ লগত নচলে নচলে এয়া চাওক সকলো মানে এতিয়া দৰটা নচলে যিহেতু অকণমান দেৰি আগত আপোনালোকক দেখাইছিলোঁ তাৰ নহ'লে সেইকাৰণে অকলীয়া মানে এইকেইটা এনেকৈ দৰটা নচলাৰ কাৰণে সুকীয়াকৈ মানে বনোৱা হৈছে নহয় জানো আৰু বাকী পৰম্পৰাবোৰ নীতি নিয়ম অকণমান ক'ব নেকি দাদা এই নিয়মনো ঢেৰ দৰটা